Hello, good evening students. আজি আমি পঢ়িম ক্লাছ 12ৰ ইণ্টাৰনেশ্যনেল পলিটিক্স বা ৱৰ্ল্ড পলিটিক্সৰ চিকিউৰিটি চেপ্টাৰটোৰ এটা কনচেপ্ট আৰু ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। এইটোক আমি কওঁ দ্য হিউমেন চিকিউৰিটি এণ্ড এডুকেশ্যন। ত' হিউমেন চিকিউৰিটি প্ৰথমতে আমি বুজি ল'ম যে হোৱাট ইজ হিউমেন চিকিউৰিটি, মানৱ নিৰাপত্তা আৰু শিক্ষা। এতিয়া মানুহৰ নিৰাপত্তাৰ লগত শিক্ষাৰ কিদৰে জড়িত হৈ আছে আমি তাৰ ওপৰত ডিছকাশ্যন কৰিম। How education helps in order to ensure the human security. প্ৰথম কথা হ'ল কি যে আমি প্ৰথম জানি লওঁ হোৱাট ইজ হিউমেন চিকিউৰিটি। তো হিউমেন চিকিউৰিটি বুলি কোৱাৰ লগে লগে আমি কি বুজো, দ্য চিকিউৰিটি অফ হিউমেন চিকিউৰিটি বুলি কোৱাৰ লগে লগে আমি কি বুজো, দ্য চিকিউৰিটি অফ হিউমেন বিং ফ্ৰম ভেৰিয়াছ থ্ৰেটছ। বিভিন্ন ভাবুকিৰ পৰা, মানুহৰ বিভিন্ন সমস্যাৰ পৰা, বিভিন্ন ভাবুকিৰ পৰা মানুহৰ জীৱনৰ নিৰাপত্তা সুৰক্ষা কৰাটোকে আমি মানৱ নিৰাপত্তা বুলি কওঁ, দ্য চিকিউৰিটি অফ হিউমেন বিং ফ্ৰম ডিফাৰেণ্ট থ্ৰেটছ। এতিয়া মানুহৰ নিৰাপত্তা ক্ষেত্ৰত, হিউমেন চিকিউৰিটিৰ ক্ষেত্ৰত অহা থ্ৰেটছ বিলাক অথবা হিউমেন চিকিউৰিটিৰ লগত মানুহৰ হিউমেন চিকিউৰিটি এনচিয়ৰৰ ক্ষেত্ৰত অহা ভাবুকিবিলাক কি মানুহৰ জীৱনলৈ, আমি পভাৰ্টি পাম, লিটাৰেচি পাম, টেৰৰিজিম পাম, ডিজিজ পাম। এই গোটেইবিলাকে আমাক কি কৰি আছে, মানুহৰ জীৱনটোক ইনচিকিউৰ কৰি আছে। তো মোষ্টলি আমি আজি চাম যে হাউ এডুকেশ্যন এনচিয়ৰ দ্য চিকিউৰিটি অফ হিউমেন বিং। আমি জানো যে আমি এটা বাচ্চা অকণমান ডাঙৰ হোৱাৰ লগে লগে আমি স্কুলত পঠাওঁ। কিয় পঠাওঁ? দেৰ উইল বি এ ৰিজনছ। ৰিজনটো কি হ'ল যে ইট ইজ অনলি এডুকেশ্যন, কেৱল মাত্ৰ শিক্ষাইহে মানুহৰ জীৱনটো কি কৰিব পাৰে, পৰিপূৰ্ণতা দিব পাৰে। The education can help a person for his growth, development and to increase his different opportunities. এতিয়া কথা হ'ল কি যে এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমি জানো যে এডুকেশ্যনে কি কি কৰে, আমাক কিয় এডুকেশ্যন লাগে। আমি যদি চাওঁ আজি তাৰিখত আমাৰ প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন পেৰেণ্টছে চবতকে ডাঙৰ ইনভেষ্ট যদি কৰি আছে নিজৰ বাচ্চাৰ লগত, সেইটোক আমি কোনটো চেক্টৰত কৰি আছে, এডুকেশ্যনৰ ক্ষেত্ৰত। আৰু এডুকেশ্যন ইজ দ্য অনলি ৱে that we can secure our life. শিক্ষা মাত্ৰ এটা উপায় এনেকুৱা যিটোৰ দ্বাৰা আমি কি কৰিব পাৰিম, জীৱনটোক সুৰক্ষিত কৰিব পাৰিম। আৰু সেইকাৰণে আমাৰ পেৰেণ্টছ বিলাকে পঢ়াৰ ক্ষেত্ৰত কোনো দিন কেতিয়াও বাধা নিদিয়ে, কেৱল মাত্ৰ পঢ়িবলৈহে ছাজেশ্যন কৰে। সদায় পঢ়িবলৈ কয়, কিয় কয়? বিকজ এডুকেশ্যনে এনেকুৱা কিছুমান লাইফত আমাৰ চেঞ্জেছ আনে, যিখিনি চেঞ্জেছে আমাৰ জীৱনটোক কি কৰে, আগবঢ়াই লৈ যায়। এতিয়া যদি আমি চাওঁ, education is an important element of human security. Education is an important element of human security. Education কি হয়? It is an important element of human security. কিয় it is an important element of human security? আমি যদি চাওঁ যে what education give us, তো এডুকেশ্যনে আমাক কি কি দিব? এক নম্বৰতে এডুকেশ্যনে আমাক ইনচিকিউৰিটি নোহোৱা কৰিব। ইনচিকিউৰিটি নোহোৱা কৰিব এডুকেশ্যনে। আমাৰ লাইফত যিবিলাক আনএডুকেটেড মানুহ, যিবিলাক শিক্ষিত মানুহ নহয় আমাৰ সমাজত, আমি দেখিছো বহু লোকৰ জীৱনত কোনো ধৰণৰ নিৰাপত্তা নাই। তেওঁলোকে বহু কষ্ট কৰি, বহু সংগ্ৰাম কৰি জীৱন কি কৰিব লগা হৈছে, অতিবাহিত কৰিব লগা হৈছে। They have struggles a lot in their day-to-day life to secure their life because lack of education. 2 নম্বৰ কি কৰিব এডুকেশ্যন? Why education is necessary to ensure human security? Because education give us what? Education আমাক কি দিব? Better employment opportunity. শিক্ষাই আমাক কি কৰিব জীৱনত? It give us better employment opportunity. The better employment opportunity কিয় দিব এডুকেশ্যনে? কাৰণ আমি যদি চাওঁ আজি বিভিন্ন এডভাৰটাইজমেন্ট বিলাকত যদি চাওঁ, আমি চাকৰি ওলালে অথবা গভৰ্ণমেণ্টে কোনোবা এটা নিযুক্তি উলিয়াৰ লগে লগে আমি কি কৰোঁ, সদায় এটা গ্ৰেজুৱেশ্যন, মাষ্টাৰ্ছ, HSLC এনেকে কি দিয়ে, মিনিমাম এটা ক্ৰাইটেৰিয়া দি দিয়ে যে কেণ্ডিডেটজনৰ কোৱালিফিকেশ্যন কি হ'ব লাগে। তো আমি যিমান এডুকেশ্যন ল'ম আমাৰ লাইফত সিমান এমপ্লয়মেণ্ট
বেটাৰ এণ্ড বেটাৰ অপৰচুনিটি আহি থাকিব এমপ্লয়মেণ্টৰ ক্ষেত্ৰত। সেইকাৰণে এডুকেশ্যন আমাক লাগে। তো এডুকেশ্যনে কি কৰি আছে? এডুকেশ্যন হেল্পছ women empowerment. শিক্ষাই মহিলা সবলীকৰণ কৰিছে। এডুকেশ্যন হেল্পছ হোৱাট? women empowerment. And our society is a patriarchal form of society. And what happened in patriarchal form of society? There always male dominant over female once upon a time. এটা সময় কি আছিল যে আমাৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বত মহিলা জাতিটো কি কৰা হৈছিল? পুৰুষৰ তলত ৰখা হৈছিল। কাৰণ কি ফৰ্ম অফ সোসাইটি আছে? গোটেই আছিল ওয়ার্ল্ডত পেট্ৰিয়াৰ্কিয়েল ফৰ্ম অফ সোসাইটি। তো এই যেটো সেই সময়ত মহিলাবিলাকে এডুকেশ্যন ৰাইটস, সোশ্যাল ৰাইটস, ইকোনমিক ৰাইটস, পলিটিক্যাল ৰাইটস সব ৰাইটছৰ পৰা ডিপ্ৰাইভ হৈ আছিল। যেতিয়াৰ পৰা ওমেন বিলাকে এডুকেশ্যন ল'বলৈ ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা আমি যদি চাওঁ আজি এভৰি সেক্টৰত women are showing their capabilities equally as like men. তো women empowerment women আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষাই হেল্প কৰিব। আৰু কি হয় যে আমি যদি চাওঁ যিবিলাক uneducated মানুহ, illiterate people, they can easily mislead and misguide by politicians and various religious organization and many other organization like terrorist organization. আমি যদি চাওঁ আজি তাৰিখত যিমান বিলাক অশিক্ষিত মানুহ আছে এই অশিক্ষিত মানুহবিলাকক অতি সহজে কি কৰিব পাৰে? মেনিপুলেট কৰিব পাৰে। যেনেকৈ আজি যদি আমি চাওঁ যে আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত হোৱা যদি এটা ঘটনা চাওঁ 26/11 এটেক সবেই জানে। 26/11 এটেকত কি হৈছিলে? পাকিস্তানৰ পৰা কেইজনমান টেৰৰিষ্ট আহি মুম্বাই তাজ হোটেল, ৰেলৱে ষ্টেচন, হস্পিটেল বিভিন্ন ঠাইত কি কৰিছিলে? ভাৰতীয় মানুহক হত্যা কৰিছিলে। এটা কথা হ'ল কি যিবিলাক ল'ৰা আহিছিলে আমাৰ ইয়ালৈ এজ এ টেৰৰিষ্ট, দে আৰ নট এডুকেটেড। তেওঁলোকৰ ব্ৰেইনটোক ৱাছ কৰা হৈছিলে, তেওঁলোকক মিছলিড কৰা হৈছিলে, তেওঁলোকক মিছগাইড কৰা হৈছিলে। কাৰণ তেওঁলোকৰ যে এডুকেশ্যন নাছিলে, তেওঁলোকে সেল্ফ জাষ্টিফিকেশ্যন কৰিব পৰা নাছিলে, যাৰ কাৰণে তেওঁলোক আহিলে। আজি যদি কোনোবা এজন এডুকেটেড ল'ৰাবিলাকক যদি ভাৰত চৰকাৰে বা অন্য কোনো মানুহে বা যিকোনো অৰ্গেনাইজেশ্যনৰ লিডাৰে যদি আহি কয় যে এইটো AK-47 ল আৰু এইকেইটা গ্ৰেনেড ল, এইটো এটা বম ল, যা পাকিস্তানত গৈ মানুহ মাৰি থৈ। those who are educated, যোনে নিজক জাষ্টিফাই কৰি চাব জানে, সেইবিলাক মানুহে কি কৰিব? প্ৰথম চিন্তা কৰিব যে মোক যে পাকিস্তানলৈ যাব কৈছে মানুহ মাৰিবলৈ, তো মই পাকিস্তানলৈ গ'লে পাকিস্তানৰ বৰ্ডাৰত থকা যিবিলাক মিলিটাৰী আছে বা পাকিস্তানৰ ডিফেন্স চিষ্টেমটোৱে আসসালামু আলাইকুম বুলি ক'ব নেকি? কেতিয়াও নকয়। সন্দেহযুক্ত মানুহ দেখাৰ লগে লগে তেওঁলোকে 100 মিটাৰ 200 মিটাৰ আঁতৰতে আমাক গুলিয়াই হত্যা কৰি দিয়ে। তো এডুকেশ্যন যিবিলাকৰ আছে সেইবিলাকক না পলিটিচিয়ান বিলাকে মিছলিড কৰিব পাৰে, মেনিপুলেট কৰিব পাৰে, না ৰিলিজিয়াছ লিডাৰ্ছ বিলাকে মেনিপুলেট কৰিব পাৰে, না টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বিলাকে যিবিলাক সামাজিকভাৱে নিষিদ্ধ সংগঠন আছে সেইবিলাকে মিছলিড কৰিব পাৰে, কোনেও কৰিব নোৱাৰে। তো সেইকাৰণে আজি ভাৰত চৰকাৰে কি কৰিছে? এডুকেশ্যনটোৰ কাৰণে গোটেই বাচ্চাবিলাক যাতে ভাৰতবৰ্ষত প্ৰত্যেকেই যাতে এডুকেশ্যন পায় তাৰ কাৰণে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 21 এট কি দিছে? ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিছে। আৰ্টিকল 21 এট কি দিয়া আছে? যে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে প্ৰত্যেকটো ভাৰতীয় বাচ্চাই কি পাব লাগিব? এডুকেশ্যন পাব লাগিব। কিয় এডুকেশ্যন পাব লাগিব? কাৰণ এডুকেটেড হলেহে এখন কাণ্ট্ৰি, মানুহবিলাক যেতিয়া এডুকেটেড হ'ব তেতিয়া সেই কাণ্ট্ৰিখনৰ প্ৰগ্ৰেছ, গ্ৰোথ, এভৰিথিং কি হ'ব? আগবাঢ়ি গৈ থাকিব। কাৰণ কেলে আজি আমি দেখিছো চাইল্ড লেবাৰ, সৰু বাচ্চাবিলাকে কাম কৰে, সৰু বাচ্চাবিলাকক এজ এ লেবাৰ হিচাপে ইউজ কৰা আমি বহুত সময় দেখি আহিছো। তো সেইকাৰণে কি কৰিছে গভৰ্ণমেণ্টে কম্পালচৰি, এইটো এটা ফাণ্ডামেণ্টেল ডিউটিছৰ আণ্ডাৰতো আহিছে যে প্ৰত্যেকজন পেৰেণ্টছকো কৈছে যে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে বাচ্চাটোক বেলেগ কামত নহয় এডুকেশ্যন দিব লাগে। আৰু এডুকেশ্যনটো মোষ্টলি বাচ্চাবিলাকে ল'ব নোৱাৰা আৰু মেইন কাৰণটো কি হয়? পভাৰ্টি। তো খাবৰ ববলৈ দিগদাৰ হয়, ফাইনেন্সিয়েল ক্ৰাইচিছ আছে ফেমিলিবিলাকৰ। কিন্তু কথা হ'ল কি যে গভৰ্ণমেণ্টে কি কৰিছে? বাচ্চাবিলাক যাতে স্কুললৈ আহিলে ভোকত থাকিব নালাগে তাৰ কাৰণে কি কৰিছে? মিড ডে মিলৰ কনচেপ্ট আছে, দুপৰীয়া আহাৰ, মধ্যাহ্ন ভোজন বুলি কয়, এইবিলাকো প্ৰভাইড কৰিছে। প্লাছ আমাৰ ভাৰতবৰ্ষত যাতে প্ৰত্যেকজন ইউথ এডুকেটেড হ'ব পাৰে তাৰ কাৰণে
আমাৰ ভাৰতবৰ্ষই কি কৰিছে যে মানুহবিলাক এডুকেটেড হওক, এডুকেশ্যন লিটাৰেচি ৰেটটো বাঢ়ি যাওক, অসমৰ লিটাৰেচি ৰেট বাঢ়ি যাওক, ইণ্ডিয়াৰ অভাৰঅল কাণ্ট্ৰিৰ লিটাৰেচি ৰেট বাঢ়ক, তাৰ কাৰণে কি কৰিছে ফৰ্মেল এডুকেশ্যনৰ লগতে ইনফৰ্মেল এডুকেশ্যন আনিছে। তো ইনফৰ্মেল এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমি ইগনো, ইন্দিৰা গান্ধী অপেন ইউনিভাৰ্চিটি, আমাৰ অসমত আছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। চ' এই ইউনিভাৰ্চিটিবিলাকৰ থ্ৰুৱেদি ষ্টুডেণ্টবিলাকে যাতে, যিবিলাক ৱৰ্কিং মানুহ আছে, যিবিলাকৰ ফাইনেন্সিয়েলি উইক, তেওঁবিলাকে কি কৰিব পাৰিব ইনফৰ্মেলি ডিগ্ৰী ল'ব পাৰিব। আৰু এই ইনফৰ্মেল ডিগ্ৰীবিলাককো কিন্তু আজিকালি যিবিলাক ফৰ্মেল ডিগ্ৰীৰ নিচিনা ইকুইভেলেণ্ট বুলি ধৰা হয়। তো গতিকে কি হ'ল যে গভমেণ্টে বহুত ট্ৰাই কৰিছে মানুহবিলাকক এডুকেটেড কৰিবলৈ। কিহৰ কাৰণে? এডুকেশ্যন থাকিলেহে, কাণ্ট্ৰিখনৰ 100% লিটাৰেচি ৰেট থাকিলেহে এখন কাণ্ট্ৰিৰ প্ৰত্যেকজন মানুহ ছিকিউৰ্ড হ'ব, প্লাছ সেই কাণ্ট্ৰিখনৰ ইকনমিক, ছ'চিয়েল, পলিটিকেল এভৰি ডাইমেনশ্যনত কাণ্ট্ৰিখন গ্ৰ' হ'ব। সেইকাৰণে গভমেণ্ট অফ ইণ্ডিয়াই কি কৰিছে, ফৰ্মেল এডুকেশ্যনৰ যিবিলাক ফৰ্মেল এডুকেশ্যন ল'ব নোৱাৰে তেওঁলোকৰ কাৰণে ইনফৰ্মেল এডুকেশ্যন ৰাখিছে। যিবিলাক বাচ্চা স্কুল যাব পাৰে তেওঁলোকে স্কুল গৈছে, যিবিলাক বাচ্চা স্কুল যাব পৰা নাই তেওঁলোকক কি কৰি আছে যে কম্পালচৰি স্কুল পঠাবৰ কাৰণে সংবিধানত এটা আৰ্টিকুলত 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে স্কুল যাবই লাগিব কম্পালচৰি কৰা হৈছে। ইয়াৰ উপৰিও আমি যদি চাওঁ আজি অসম চৰকাৰে বাচ্চাবিলাক যিবিলাক গ্ৰেজুৱেশ্যন কৰি আছে, মাষ্টাৰ্ছ কৰি আছে, বিভিন্ন আঁচনিৰ আণ্ডাৰত, ডিফাৰেণ্ট পলিচিজ এণ্ড ডিফাৰেণ্ট স্কিমৰ আণ্ডাৰত তেওঁলোকক স্কলাৰশ্বিপ দিছে। এই স্কলাৰশ্বিপবিলাকৰ থ্ৰুৱেদি কি হওক যাতে ষ্টুডেণ্টবিলাকে এডুকেশ্যনটো, হায়াৰ এডুকেশ্যন পাৰ্চিউ কৰক, এডুকেটেড হওক, ছ'চাইটিত কণ্ট্ৰিবিউশ্যন দিয়ক। তো সেইকাৰণে কি হ'ল যে আমি মষ্টলি হিউমেন ছিকিউৰিটি যেতিয়া আমি কথা পাতিম তেতিয়া আমি সদায় এটা বস্তু গুৰুত্ব দিব লাগিব কি যে এখন কাণ্ট্ৰিত থকা আজি যদি 150 কোটি ভাৰতৰ মানুহৰ নিৰাপত্তাৰ কথা কওঁ তেতিয়াহ'লে কিন্তু সমান্তৰালকে আমি গুৰুত্ব দিব লাগিব কিহত we have to give focused on education. If we do not educate the generation, আমি যদি বাচ্চাবিলাকক এডুকেশ্যন নিদিওঁ, আমি যদি মানুহবিলাকক যদি এডুকেটেড কৰিব নোৱাৰোঁ তেতিয়াহ'লে ছ'চাইটি কেতিয়াও ভাৰতবৰ্ষখন কেতিয়াও ডিফাৰেণ্ট ডাইমেনশ্যনত আগবাঢ়ি যাব নোৱাৰে। কাৰণ আমি মানুহবিলাক তেতিয়াহে ছিকিউৰ হ'ম যেতিয়া আমি এডুকেটেড হ'ম। কিহৰ কাৰণে এডুকেটেড হ'ম? Why education is necessary? আৰু এটা যদি কথা আমি যদি চাওঁ, এডুকেশ্যনটো আমাৰ নেচেচাৰী কিহৰ কাৰণে? কাৰণ এডুকেশ্যনটো আমাৰ নেচেচাৰী বিকজ টু know our rights, আমাৰ অধিকাৰবিলাক। এতিয়া আমাৰ অধিকাৰবিলাক যেতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ, আমি যিবিলাক আনএডুকেটেড মানুহবিলাকে সাংবিধানিক অধিকাৰ কি, মৌলিক অধিকাৰ কি, ছ'চিয়েল ৰাইটছ কি, ইকনমিক ৰাইটছ কি, পলিটিকেল ৰাইটছ কি কিবা জানিব? তেওঁলোকে এইবিলাক কথা নাজানে। গতিকে টু know about your rights, নিজৰ অধিকাৰখিনি জানিবৰ কাৰণে আমাক শিক্ষা লাগে। আৰু শিক্ষাইহে আমাক কি কৰিব সদায় আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰিব। আদাৰৱাইজ ইলিটাৰেচিয়ে মানুহক দিনক দিনে কি কৰিব ষ্টেজবিলাক মানুহৰ জীৱনটো সংকটজনক বা বিপদজনক পৰিস্থিতিহে দিব। গতিকে যেতিয়া আমি কথা পাতিম হোৱাট ইজ হিউমেন ছিকিউৰিটি, হাউ কেন উই এনচিয়ৰ হিউমেন ছিকিউৰিটি বুলি যদি আমাক কুৱেশ্যন দিয়ে, হাউ কেন উই এনচিয়ৰ হিউমেন ছিকিউৰিটি বুলি কোৱাৰ লগে লগে আমি কি ক'ম education. Education is an important element that ensure the human security. Plus, what is the relation between human security and education বুলি যদি দিয়ে যে education is an important element to ensure human security because without education human security cannot be exist. Thank you. আজি আমি এইখিনিকে পঢ়িলো, আমি পিছত আৰু এনেকে কন্টিনিউ কৰি গৈ থাকিম টপিক ওয়াইজ। Once again, thank you very much.